সকলোকে নমস্কাৰ জনাইছোঁ। এয়া দৃশ্যটো চাওক, অতি দুখ লগা নহয়নে বাৰু? চাওকচোন, এওঁ বুবু পাংগেৰ ঘৰ, দুয়োখন ঘৰ জ্বলি এতিয়া একদম ভস্মীভূত। টিংখিনি চাওক, জ্বলি শেষ। এওঁৰ এতিয়া যথেষ্ট দুখত বহিব লগা হৈছে ঘৰত। এতিয়ালৈকে তেওঁৰ কোনো কি কৰোঁ কি নকৰোঁ তেনেকুৱা অৱস্থাত। এওঁৰ চাওকচোন, ইয়াত স্কুটি কি গতি হ'ল। এইখন তেওঁৰ স্কুটি চাওক। তাৰপিছত এয়া ঘৰৰ পৰিৱেশ এনেধৰণৰ। এতিয়া তেওঁ কি কৰি খাব? যথেষ্ট দুখ লগা বা যথেষ্ট বেদনাদায়ক দৃশ্যটো মই আপোনালোকক দেখাবলৈ বাধ্য হ'লোঁ, কিয়নো মই সুদূৰ সোণপুৰাৰ পৰা ইয়াত আমাৰ ডংকু মাচিয়ানা গাঁৱত পালোহি। সেইদৰে এয়া চাই আপোনালোকেও বুবু পাংগে এওঁক যদি সহায় কৰি দিয়ে আমিও যথেষ্ট ভাল পালোঁ হয়। চাওক, এনেধৰণে তেওঁ কেনেকৈ জীৱনটো অতিবাহিত কৰিব যদি আমি ৰাইজ সদাগ হয়, ৰাইজসকলে তেওঁক সহায় নকৰোঁ, তেনেহ'লে তেওঁক যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হ'ব। কিন্তু এই সময়ত যদি মানৱতাৰে আমি তেওঁক সহায় সহযোগ আগবঢ়াওঁ, তেতিয়া তেওঁ অলপমান সোনকালেই তেওঁ কাম কৰিব পৰা হ'ব। কিন্তু এতিয়া তেওঁৰ মানে এনেকুৱা হৈছে, কি কৰোঁ কি নকৰোঁ। এয়া চাওক, মেচিন ঘৰ। তেওঁৰ যথেষ্ট কষ্টৰ বলত মেচিন ইয়াত বনাইছিলে, কিন্তু এই মেচিনটো জ্বলি শেষ এতিয়া। মানে চাওক, দৃশ্যটো যথেষ্ট বেদনাদায়ক। ধান খুন্দি তেওঁ নিজৰ জীৱনটো অতিবাহিত কৰি আছিলে। সেইটো মানে ভগৱানে চাগে কাঢ়িয়ে নিলে বুলিও ক'ব লাগিব। এতিয়া আমি বুবু পাংগে তেওঁৰ লগত কথা পাতোঁ। ব'লকচোন, তেওঁৰ মুখতে কি কয়। দৃশ্যটো চাই আপোনালোককো যথেষ্ট দুখ লাগিলে। আমাৰ ভুক্তভোগী বুবু পাংগে তেওঁ কি বুলি কয়। দাদা, আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ ঘৰত যথেষ্ট কষ্ট হৈছে, মই গম পালোঁ কালি। সেই মৰ্মে আমিও পাই গ'লোঁ সোণপুৰাৰ পৰা। আপুনি আমাৰ মিচিং সমাজত কি বাৰ্তা দিব বিচাৰে? যিহেতু আপোনাৰ যথেষ্ট এই দৃশ্যটো চাওক, বেদনাদায়ক, হৃদয় বিদাৰক। আপুনি কি বাৰ্তা আমাৰ সমাজ বা মানৱ জাতিক কি বাৰ্তা দিব বিচাৰে? যদি আপুনি কৈ দিয়ে আমি ভাল পালোঁ হয়। আমাৰ মিচিং ভাষাটো ক'ব পাৰে বা অসমীয়াটো ক'ব পাৰে। বাৰ্তা দিবলৈ বৰ্তমান মোৰ ভাষাই ওলোৱা নাই নিচিনা লাগিছে। হয়, এইখিনি বিপদ হয়, কাণেৰে শুনিলেও চকুৰেও দেখা নাছিলোঁ। হয়, হয়, তো ফাৰ্ষ্ট টাইম এতিয়া নিজৰ ঘৰত এইখিনি হয়, গতিকে নিজে আঘাত পাই আছোঁ। হয়, হয়, সেইখিনি এতিয়া চিন্তা কৰিও লাভ নাই, হ'ব লগাখিনি হৈ গ'ল। হয়। গতিকে আমাৰ মানৱ সমাজক আপুনি কি অনুৰোধ কৰিব বিচাৰে? যিহেতু ৰাইজে যথেষ্ট আপোনালোকক সহায় কৰিব বিচাৰিছে চাগে, ময়ো ইমানকৈ জ্ঞাত নহয়। তেওঁ একটা দুটা মই শুনিলোঁ যে কিছুমানে খেৰ দি আছে, কিছুমানে কিবা কিবি সহায় কৰি আছে। তো আপুনি সকলোকে কি বুলি ক'ব বিচাৰে? মানে আমাৰ মিচিং সমাজত বা আমাৰ যিকোনো মানৱ সমাজত, অকল মিচিং সমাজকে বুলি ক'বলৈ নাযাওঁ, মানৱ সমাজকে ক'ব। মানৱ সমাজক গোটেই ওচৰ হয়, চুবুৰীয়া, নেপালী, মিচিং, অসমীয়া বুলিবলৈ নাযাওঁ। হয়, ওচৰীয়া মানুহবিলাকে মোৰ দুখ হয়, খোৱা বোৱা শেষ হৈ গ'ল। হয়, হয়, মানুহকেইটা হয়, 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 বুজি পাই অকণমান দুখ কষ্ট হ'লেও চাই
সহায় কৰি দিম। হয় মই সোণপুৰাৰ পৰা আহি গ'লোঁ ইয়াত মানৱতাৰ কাৰণে। তা আপোনাক কেনেকুৱা অনুভৱ হৈছে? বহুত ভাল লাগিছে। আপোনাৰ মানৱীয়তা এটা গুণ আছে কাৰণে পাই অ'কে দাদা, বহুত বহুত ধন্যবাদ। কিন্তু ভিডিঅ'টো যথেষ্ট বেদনাদায়ক, মানে আমাৰ মানৱ সমাজক কিন্তু মনত আঘাত লাগিব এনেকুৱা দেখোঁতে। মোৰ তেওঁৰ হ'ল, আমাৰ নহ'ব সেইটো নহয়, কাৰোবাক কেতিয়াবা হ'বও পাৰে বা নহ'লেতো সেইটোৱে আমাক লাগে নোহোৱাটো, কিন্তু হৈ গ'ল। এওঁকো আমি সকলোৱে মিলি উদ্ধাৰ কৰোঁচোন। কোনো জাতি ধৰ্মৰ কথা বাদ দি আমি এওঁক সহায় সহযোগ কৰিবলৈ মই সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।